সাধাৰণতে আমি শুনো যে কোল্ডপ্লে আহিছে আহমেদাবাদ, আমি ভাবোঁ অসমত কিয় নাহে। ঈদ চিৰিন শ্বিলঙত আহিছে, আমি ভাবোঁ অসমত কিয় নাহে। চ' আমাৰ যিমানবিলাক প্ৰশ্ন আছিলে আজি গোটেইবিলাক উত্তৰ আমি পালোঁ যে এতিয়াৰ পৰা অসমত আমি ৩-৪টা ভাল কনচাৰ্টছ আমি দেখা পাম আৰু মই ভাবোঁ যে 2025তে ইয়াৰ আমি গ্ৰাউণ্ড ব্ৰেক কৰিব পাৰিম। উই কেন ষ্টাৰ্ট ডেট জাৰ্ণি ফ্ৰম 2025 ইটছেল্ফ। অসমত আমাৰ ভেনু কম থাকিছিলে, T20 হোৱাৰ কাৰণে আমি সৰু সজাই আমাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামখন দিব পৰা নাছিলোঁ, কিন্তু এই বছৰত আমি আমিনগাঁৱত বৰ্ষাপাৰাৰ দৰে ইকুৱেল ষ্ট্ৰেংথৰ ষ্টেডিয়াম আমি ইনগ্ৰেট কৰিম। চ' আমাৰ 2খন ষ্টেডিয়াম হ'ব। নেহেৰু ষ্টেডিয়ামত এইবাৰ আমি 700 কোটি টকা দি ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ ফুটবল ষ্টেডিয়ামখন আমি বনাব গৈ আছোঁ। চ' নেহেৰু ষ্টেডিয়াম উইল বি এ ভেনু ফ্ৰম উইদিন 2 to 3 years। আৰু ঠিক তেনেকৈ আমাৰ গোটেই অসমতে আমি ডিব্ৰুগড়ত অসমৰ আটাইতকৈ অডিয়েঞ্চ বহিব পৰা ডাঙৰ ষ্টেডিয়ামখন বনাই আছোঁ, হুইচ উইল বি ইনগ্ৰেটেড বাই এণ্ড অফ দিছ ইয়াৰ। গতিকে এতিয়া আমাৰ ভেনুৰো অসুবিধা নহয়, থকা হোটেলৰো অসুবিধা নহয়, এণ্ড কানেক্টিভিটিটো আমাৰ কাৰণে এতিয়া ইছ্যু নহয়। দিল্লী, কলকাতা, হায়দৰাবাদ, বেংগলোৰৰ পৰা ইমান ফ্লাইটছ আছে যে কোনো মানুহে গুৱাহাটীত আহিবৰ কাৰণে অসুবিধা নহয়। আৰু এই গোটেই প্ৰচেষ্টাটোৰ কাৰণে আমাৰ টুৰিজিম ইণ্ডাষ্ট্ৰীয়ে বহুত ডাঙৰ এটা সুবিধা পাব, ইক'ছিষ্টেম গ্ৰ' হ'ব। আৰু আমি ধৰ্মীয় আৰু নেচাৰেল টুৰিজিমৰ লগতে নতুন এটা দিশ পৰ্যটন খণ্ডত আমি সংযোজন কৰিব পাৰিম।